সম্মানীয় সভাপতি মহোদয় আমাৰ মাজত আহি পাইছেহি। বিজেপি জিন্দাবাদ, দিলীপ শইকীয়া ডাঙৰীয়া জিন্দাবাদ, দিলীপ শইকীয়া ডাঙৰীয়া জিন্দাবাদ, ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা জিন্দাবাদ, অসম গণ পৰিষদ কাৰ্যকৰ্তা জিন্দাবাদ। আমাৰ মঞ্চত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, অসম প্ৰদেশৰ সম্পাদিকা, আমাৰ গোলাঘাট জিলা নিৰ্বাচনী তত্ত্বাৱধায়িকা নন্দিতা গাৰুচা বাইদেউ আমাৰ মাজত আছে, তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰোঁ। আমাৰ মাজত উপস্থিত আছে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া, তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে 106 নং খুমটাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া, আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি, গোলাঘাট জিলাৰ সভাপতি, এই স্থানৰ এই বুথৰ সন্মানীয় সভাপতি 190 নং বুথৰ ভঙা সভাপতি বীৰেন কৰ্মকাৰ ডাঙৰীয়া আমাৰ মাজত আছে, আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ। ৰূপজ্যোতি দত্ত বাইদেউ আমাৰ মাজত আছে, আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ দেৱপতি বৰা ডাঙৰীয়া, সন্মানীয় সভাপতি মহোদয় আমাৰ মাজত আহি পাইছেহি। বিজেপি জিন্দাবাদ, দিলীপ শইকীয়া ডাঙৰীয়া জিন্দাবাদ, দিলীপ শইকীয়া ডাঙৰীয়া জিন্দাবাদ, ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা জিন্দাবাদ, অসম গণ পৰিষদ কাৰ্যকৰ্তা জিন্দাবাদ। আমাৰ মঞ্চত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, অসম প্ৰদেশৰ সম্পাদিকা, আমাৰ গোলাঘাট জিলা নিৰ্বাচনী তত্ত্বাৱধায়িকা নন্দিতা গাৰুচা বাইদেউ আমাৰ মাজত আছে, তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰোঁ। আমাৰ মাজত উপস্থিত আছে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া, তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে 106 নং খুমটাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া, আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি, গোলাঘাট জিলাৰ সভাপতি, এই স্থানৰ এই বুথৰ সন্মানীয় সভাপতি 190 নং বুথৰ ভঙা সভাপতি বীৰেন কৰ্মকাৰ ডাঙৰীয়া আমাৰ মাজত আছে, আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ। ৰূপজ্যোতি দত্ত বাইদেউ আমাৰ মাজত আছে, আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত